চিন্তা কৰিব লাগে যে কেনেকৈ সহায় সহযোগিতা কৰি এই দলসমূহ আমি জীয়াই ৰাখিব পাৰোঁ। এতিয়া বাধা বিঘিনি দি বিধি পথালি দি বিভিন্ন ধৰণৰ কথা কৈ পৰম্পৰা আজৰি আনি বেলেগ ধৰণৰ কিবা এটা সৃষ্টি কৰিম বুলি কথা কোৱাতকৈ এই বিহুৱা বিহুৱতীসমূহ যিসকলে আমাৰ বিহু জীয়াই ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছে তেওঁলোকক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াওঁ সেয়েহে আমাৰ মূল লক্ষ্য উদ্দেশ্য হ'ব লাগে। বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা থাকিব লাগে নে নালাগে? নমস্কাৰ, মোৰ নাম উৰ্মিমালা দুৱৰা, 2017 বৰ্ষৰ বিহু সম্ৰাজ্ঞী। চমুকৈ পৰিচয়টো এইকাৰণেই দিছোঁ যে বহু দীঘলীয়া কিবাকিবি কথা অন্য বিষয়ৰ ওপৰত ক'ম, নিজৰ বিষয়ে নকওঁ। আমি অলপ দিনৰ পৰা আচলতে হ'ল যোৱা কেইবছৰমানৰ পৰা আমি বিভিন্ন ধৰণৰ কথা শুনিয়ে আছোঁ, কিন্তু আজি কেইদিনমানৰ আগতে কিছু কথা আমাৰ বিভিন্ন সামাজিক মাধ্যমত ওলাই পৰিছে। কিছু কথা বিহু সম্পৰ্কীয় যিখিনি কথা আমাৰ সকলো বিহুৱা বিহুৱতীয়ে মানি ল'বলৈ টান পায় তেনেকুৱা ধৰণৰ কথা খুব ঘূৰি ফুৰিছে, বতাহে বতাহে উৰি ফুৰিছে। এতিয়া মই ক'বলগীয়া কথাখিনিৰ ভিতৰত প্ৰথম কথাটো হ'ল যে বিহুত কোনে অংশগ্ৰহণ কৰিব, কোনে অংশগ্ৰহণ নকৰে। বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কুঁৱৰী ইত্যাদি উপাধিবোৰ থাকিব লাগিব নে নালাগে? এনেধৰণৰ কথাই সঁচাকৈ মনত বৰ ডাঙৰ প্ৰশ্ন আনি দিয়ে। কাৰণ আমি আটাই পাই আহিছোঁ যে সংস্কৃতি এখন বোৱতী নদীৰ দৰে, আৰু আমি জানো যে বোৱতী নদীয়ে সময়ত ভাঁজ লয়, সুঁতি সলায় আৰু নিৰৱধিৰভাৱে বৈ থাকে। এতিয়া আমাৰ দায়িত্ব যে আমাৰ যি সাংস্কৃতিক পৰম্পৰা সেয়া আমি নদীৰ দৰে বোৱাই লৈ যাব লাগিব আৰু আমাৰ উঠি অহা প্ৰজন্মক দি যাব লাগিব। এইখিনিতে এটা কথা আচলতে আহি পৰিছে, যি কথাত বিবুধিৰ সৃষ্টি কৰিছে যে এই পৰম্পৰাসমূহ কিদৰে আমি আমাৰ উঠি অহা চামক দি যাম। মই যিহেতু ক'লোৱে যে সংস্কৃতি এখন বোৱতী নদীৰ দৰে, নদীয়ে যিহেতু গতি সলায়, ভাঁজ লয়, ঠিক তেনেদৰে আমাৰ পৰম্পৰাও গতি সলাইছে, ভাঁজ লৈছে। গছৰ তলৰ বিহু, নৈৰ পাৰৰ বিহু, ৰংঘৰত ৰাজকীয় মৰ্যাদা পোৱা বিহু আৰু লাহে লাহে আহি মঞ্চত উপস্থাপন হোৱা বিহু সলনি হোৱা নাই জানো? আমাৰ ৰক্ষণশীল অসমীয়া সমাজখনত নাৰীৰ স্থান সঁচাকৈ খুব নিম্নমানৰ আছিল বুলি ক'লেও বেয়া নহয়। কিন্তু সেই একেই ৰক্ষণশীল সমাজখনতেই মূলা গাভৰু, সতী সাধনীৰ দৰে বীৰাংগনাও জন্মগ্ৰহণ কৰিছিলে আৰু তেওঁলোকে আমাৰ দেশৰ বাবেও যুঁজি থৈ গৈছিলে। আমি তেওঁলোকৰ যি আদৰ্শ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁলোকক বাহ দিওঁ, কিন্তু আমি প্ৰতিগৰাকী নাৰীকে অহৰহ চেষ্টা কৰি থাকোঁ দমিত কৰিবলৈ। এটা কথা আমি নিশ্চয়কৈ পাইছোঁ যে হুঁচৰিত মহিলাৰ স্থান নাই। তাৰো হয়তো বহুকেইটা কাৰণ খুচৰিলে ওলাব। কুশল মংগলৰ কামনা কৰি প্ৰত্যেকেই শুভেচ্ছামূলক কিবা এটা কৰিব পাৰে। তাৰ লগতে মহিলাসকল কিন্তু সেই ওলাই নোযোৱাৰ কথা, পুৰুষৰ সৈতে ওলাই নোযোৱাৰ কথা চাগে খুচৰিলে ওলাব। এয়া মই বিজ্ঞজনলৈ এৰিলোঁ। কিয়, কি কথা, এয়া আমি উত্তৰ বিচাৰিম। হয়তো এনেধৰণৰ হ'ব পাৰে যে সেই ৰক্ষণশীল সমাজখনত পুৰুষৰ সৈতে নাৰী সন্ধিয়া পৰত ওলাই গৈ বিহু মাৰিব নোৱাৰিছিল। আমি পাই আহিছোঁ যে পুৰুষ আৰু নাৰীয়ে বেলেগে বেলেগে বিহু পৰিৱেশন কৰিছিল। নাৰীয়েও ৰাতি বিহু পৰিৱেশন কৰিছিল। আমি অধ্যয়ন কৰিবলৈ পাইছোঁ। মই সেই যুগৰ কোনো ধৰণৰ পৰিৱেশ পোৱা নাই, কিন্তু আমাৰ অধ্যয়নে একমাত্ৰ সমল যিয়ে আমাক তেনেধৰণৰ তথ্যসমূহ যোগাব আৰু আমাক জানিবলৈ দিব। গতিকে আমি বিভিন্ন কিতাপৰ নাম ল'ব পাৰোঁ যে য'ত আমি পাওঁ যে বিহুত আমাৰ গাভৰুসকলে চ'তত তেওঁলোকৰ কাম বন সামৰি গধূলি কিন্তু বিহু মাৰিছিল আৰু সেই বিহু লুকাই লুকাই ডেকাসকলেও চাইছিল। আনহাতে ডেকাসকলৰ আমি পৰিৱেশনৰ কথাটো সকলোৱে জানোৱেই। এনেই মই মনত চলি থকা এটা কথা মানে আলোচনাহে কৰিছোঁ, কোনো ধৰণৰ মোৰ তাত বিতৰ্কমূলক কথা নহয়। যেনেদৰে আগতে, এতিয়া মোৰ ঘৰ শিৱসাগৰ খৰাগৰ ঘোঁৰাচোৱা গাঁৱত। আমাৰ গাঁৱৰ যিসকল বুঢ়া মেথা আছে তেওঁলোকে যি হুঁচৰি পৰিৱেশন কৰিছিলে তাত কিন্তু কাৰোবাক নাচিবলৈ লৈও আহিছিল। কিন্তু কেতিয়াবা আকৌ এনেকুৱা এযোৰা হুঁচৰি ওলাইছিলহি যি
হুঁচৰিৰ যি অংশ আটাইবোৰ ধুনীয়াকৈ গাই লহৰি নাচি গোটেইখিনি শেষ কৰে। তাৰ পাছত এগৰাকী নাচনী বা দুগৰাকী নাচনী ওলাই, যি কিন্তু পুৰুষ, নাৰীৰ দৰে সাজপাৰ কৰি আহে। আমাৰ শিৱসাগৰৰ অংশৰ কথা ক'বলৈ গ'লে এনেকুৱা ধৰণৰ হ'ব। আমাৰ খৰাগৰ অঞ্চলৰ এটা বৃহত্তৰ অঞ্চল খৰাগৰ, সেই অঞ্চলত কি হৈছিলে, সেই পুৰুষসকলে যিসকলে মহিলাৰ দৰে সাজপাৰ কৰিছিলে, তেওঁলোকে কিন্তু উৰণিখন তাৰমানে এনেদৰে, মই এতিয়া দেখাই দিব লাগিব, এনেধৰণে একদম দীঘলকৈ উৰণিখন লৈ এনেকৈ দাঁতেৰে কামুৰি লৈ তাৰমানে তেওঁলোকে শেষৰ পৰ্যায়লৈ, নাচৰ শেষৰ পৰ্যায়লৈকে সেই উৰণিখন আৰু গুচাই নিদিছিলে। এতিয়া এইখিনিতে হয়তো অন্যান্য ঠাইত বেলেগ ধৰণৰ হ'ব পাৰে, যে ধুনীয়াকৈ খোপা চোপা বান্ধি আহিবও পাৰে। আমাৰ কিন্তু মোৰ নিজৰ অঞ্চলত এনেধৰণে পৰিৱেশন কৰিছে। এতিয়া সেইখিনিতে এটা কথা ক'বলৈ যাওঁ, এতিয়া নাৰীৰ যিহেতু ইমান মানে স্থানৰ বিষয়ে লৰথৰ হৈছে গোটেই কথাবোৰ, নাৰীৰে মেখেলা চাদৰ লৈ আহে, কাৰণ তেওঁৰ মাকৰে আনে, নহ'লে বা তেওঁলোকৰ পৰিবাৰৰ পত্নীৰ মেখেলা চাদৰ লৈ আহে, নতুবা তেওঁলোকৰ ভগ্নীৰ মেখেলা চাদৰ লৈ আহে। পুৰুষে সেই ধৰণে যদি পৰিৱেশন কৰিব পাৰিছিলে, তেতিয়াহ'লে নাৰী মই দোষ আৰু একো নকওঁ। ঠিক তেনেধৰণে সেই সময়ত বা পুৰণা সময়খিনিত আমাৰ অতীতত বহু ক্ষেত্ৰত বাধা বিঘিনি আছিল, যিটো এতিয়া বিভিন্ন দৃষ্টিভংগীৰে বিচাৰ বিবেচনা কৰি সেইবিলাক নোহোৱা কৰিছে সমাজৰ পৰা, আৰু নোহোৱা হোৱাৰ বাবে কিছু ক্ষেত্ৰত ভালো হৈছে। কাৰণ মহিলাৰ ঠিকনা কেৱল ঘৰৰ ভিতৰ নহয়, মহিলাই বহু কিবা কিবি কৰিছে। এতিয়া আমাৰ অসমীয়া গাভৰুৱে বহু কিবা কিবি অৰ্জন কৰিছে নিজৰ জীৱনত আৰু প্ৰদান কৰিছে সমাজৰ বাবে। আমি আটাই জানো যে 2023 চনৰ 14 জুলাই তাৰিখে যি চন্দ্ৰযান-3 লঞ্চ হৈছিল, তাত অসমীয়া গাভৰু আৰু বোৱাৰীয়ে নিজৰ অৰিহণা যোগাবলৈ সক্ষম হৈছিল। এয়া জানো গৌৰৱৰ কথা নহয়? যদি সমাজখন ৰক্ষণশীলেই হৈ থাকিলেহেঁতেন, তেতিয়া জানো এয়া সম্ভৱ হ'লহেঁতেন? পৰম্পৰাও ঠিক তেনেধৰণৰ কথা। আমি কোনোবা ব্যক্তিক হেঁচা মাৰি ধৰি থৈ দি ওলাই আহিবলৈ নিদি তেনেধৰণে খামুচি থাকিলে আমাৰ পৰম্পৰা ৰক্ষা নহ'ব। পৰম্পৰা ৰক্ষা কৰিবলৈ হ'লে বিহু কেৱল হুঁচৰি আৰু নাচ বা উপাধিতে সীমাবদ্ধ নহয়। পৰম্পৰা ৰক্ষা কৰিবলৈ হ'লে, বিহু ৰক্ষা কৰিবলৈ হ'লে আমি খেতিখোলালৈ উভতি যাব লাগিব। এতিয়া মোৰ প্ৰশ্ন যে কিমানে খেতিখোলাত এতিয়া নিজকে ব্যস্ত ৰাখিছে? তাৰ ভিতৰত 2-এজন ওলাব। গোটেই বিহু বুলি যি এটা আমাৰ সত্তা আছে, সেই সত্তাটোক কিমানে জীয়াই ৰাখিব পাৰিছে? কিয় প্ৰতিবাৰে বিহুৰ সময়তে বিতৰ্কৰ সৃষ্টি হয়? আৰু ইতিমধ্যে যি SOP জাৰি কৰাৰ কথা কৈছে, অতদিনে তেওঁলোক ক'ত সোমাই আছিলে? অতদিনে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ কিয় নল'লে? এতিয়া যদি বিহু ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে বিহুৱা বিহুৱতীসকলৰ কথা চিন্তা কৰিব লাগে। অসমৰ ইমান কোটি কোটি জনতাৰ ভিতৰত মাত্ৰ এমুঠিমান ল'ৰা ছোৱালীয়ে বিহু পৰিৱেশন কৰিবলৈ ওলাই আহে মঞ্চলৈ। মঞ্চৰ বাহিৰে বেলেগ সুবিধাও নাই, কাৰণ যিয়ে কৈছে তেওঁলোকেও নৈৰ পাৰত বিহু নামাৰে আৰু গছৰ তলতো বিহু নামাৰে, বা ৰংঘৰ বাকৰিলৈ আহিবলৈও তেওঁলোকৰ সময় নাই। এতিয়া যি এমুঠি ল'ৰা ছোৱালীয়ে বিহু হুঁচৰি প্ৰদৰ্শন কৰে, বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, গাভৰু বিহু নতুবা জেং বিহু পৰিৱেশন কৰে, অথবা মুকলি বিহু কৰে, সেইসকলৰ কথাহে চিন্তা কৰিব লাগে যে কেনেকৈ সহায় সহযোগিতা কৰি এই দলসমূহ আমি জীয়াই ৰাখিব পাৰোঁ। এতিয়া বাধা বিঘিনি দি, বিধি পথালি দি, বিভিন্ন ধৰণৰ কথা কৈ পৰম্পৰা আজৰি আনি বেলেগ ধৰণৰ কিবা এটা সৃষ্টি কৰিম বুলি কথা কোৱাতকৈ, এই বিহুৱা বিহুৱতীসমূহ যিসকলে আমাৰ বিহু জীয়াই ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছে, তেওঁলোকক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াওঁ, সেয়াহে আমাৰ মূল লক্ষ্য উদ্দেশ্য হ'ব লাগে। এই ক্ষেত্ৰত আমাৰ কেৱল বিহুৰ ক্ষেত্ৰখনৰ লগত জড়িত থকা লোকসকলেই নহয়, আমি গোটেই বৃহত্তৰ অসমীয়া জাতিটোৱে এই ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ। যেনে বহুদিনৰ পৰা এটা কথা অনুভৱ কৰোঁ, এতিয়া দিনক দিনে যিহেতু গোটেই বয় বস্তুৰ দাম বাঢ়ি আহিছে, গতিকে এই বিহুৱা বিহুৱতীসমূহ একোটা দল হৈ যিহেতু ঘূৰি ফুৰে, তেওঁলোকে কিহৰ কাৰণে ঘূৰি ফুৰে? বিহু মাৰি কাৰো একো লাভ নহয়, মাত্ৰ এখিনি ধুনীয়া স্মৃতিৰ বাহিৰে। কোনেও পইচাৰ কাৰণে কেতিয়াও বিহু কৰা নাই। ক'বলৈ হয় অমুকত ইমান লাখ টকাৰ পুৰস্কাৰ পাইছে,
কিন্তু খাওঁতে ঘূৰোঁতে সাজোঁতে কাচোঁতে নামভৰ্তি কৰোঁতে ইটো সিটো কৰোঁতে গোটেইখিনি মুদাই মৰেগৈ। কেতিয়াও শুনা নাই বিহু কৰি অমুকে ইমান ডাঙৰ কিবা এটা কৰিছে বুলি। কিন্তু এনেধৰণে একো নাপায়ো প্ৰত্যেক বছৰে যে ওলাই আহে বিহুৱা বিহুৱতীসকল। মই এগৰাকী বিহুৱতী আছিলোঁ। এই যে আছিলোঁ নহয়, এতিয়াও হয়, কিন্তু এই যে সদায় বিহুত ওলাই যাবলৈ মন যায় কিহৰ কাৰণে? বিহু ভাল পাওঁ বাবেহে। বাৰু এতিয়া মই মূল কথালৈ আহোঁ। এই বিহু ভাল পোৱা লোকসকলৰ বাবে আমাৰ কৰণীয় কাম কিছুমান আছে। যেনেধৰণে এইখিনিতে মই আহ্বানেই জনাব বিচাৰিছোঁ, আমাৰ যিসকল বিহু সমিতি আছে তেওঁলোকে পাৰিলে মোটা অংকৰ এটা পুৰস্কাৰ নিদি পাৰিলে যিসমূহ দলে যোগদান কৰে তেওঁলোকৰ আটাইলৈ বুলি 1ৰ পৰা যিমান পাৰি সেই প্ৰায় 10টামান পুৰস্কাৰ যদি ৰাখি দিয়ে, সেই মোটা অংকটোকে ভাগ কৰি দিয়ক। কাৰণ তেতিয়াহে প্ৰত্যেকটো দল ইফালৰ পৰা সিফালে ঘূৰিবলৈ সহজ হ'ব। তেল ভৰোৱাৰ কথা আছে, খোৱা বোৱাৰ কথা আছে, আকৌ কাৰোবাৰ কিবা এটা গা বেয়াও হ'ব পাৰে কেতিয়াবা, ঈশ্বৰে নকৰক। কেতিয়াবা বিভিন্ন ধৰণৰ নামভৰ্তিৰো কথা আছে। তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি সেইখিনি কাম কৰিব নোৱাৰে। কিন্তু এই যে তেওঁলোকে ৰক্ষা কৰিবলৈ ওলাই আহিছে, তাৰ বাবে আমাৰ বৃহত্তৰ অসমীয়া জাতিটোৰ স্বাৰ্থত আমাৰ সমিতিৰ বিষয়ববীয়াসকলে পাৰিলে আলোচনা কৰিবচোন। তেনেকুৱা ধৰণৰ কিবা কৰিলেহে গোটেই ল'ৰা ছোৱালীখিনিৰ মুখত সদায় হাঁহি বিৰিঙি থাকিব আৰু বিতৰ্ক নিচিনা এনেকুৱা ধৰণৰ বস্তুবোৰ নাথাকিব। চমুকৈ মই এয়াই কৈছোঁ। আমাৰ গুণী জ্ঞানী ব্যক্তিসকল আছে, তেওঁলোকে ক'ব। এইখিনি মোৰ মনোভাৱ। আৰু এতিয়া আহোঁ সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ কথালৈ, বা ৰাণী প্ৰতিযোগিতা বা কুঁৱৰী যিয়ে নহওক, মঞ্চসমূহত যি প্ৰতিযোগিতা হয়। প্ৰতিগৰাকী বিহুৱতীৰে এটা সপোন থাকে বিহু সম্ৰাজ্ঞী, যেনেদৰে মোৰ আছিল, আৰু মই সেই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া কথা হ'ল কি, এই উপাধিসমূহ কিয় থাকিব লাগে? নিশ্চিতভাৱে মই বিহু সম্ৰাজ্ঞীৰ বাবে মই তাৰ সপক্ষেই ক'ম। কাৰণ যিয়েই যি নহওক, আমি জনা হোৱাৰ পৰা এই সম্ৰাজ্ঞীগৰাকীৰ প্ৰতি, যিগৰাকীয়ে প্ৰতিবাৰে সম্ৰাজ্ঞী হয়, সেই সম্ৰাজ্ঞীৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা শ্ৰদ্ধা আছিল, এতিয়াও আছে আৰু আগলৈও থাকিব। আৰু যেতিয়া মই সেই মুকুট ধাৰণ কৰিছিলোঁ, সেইদিনাও এক বিৰল অনুভূতি মনৰ মাজত চলি আছিল। এতিয়া বিহুৱতীসকলৰ এটা উদ্দেশ্য থাকে, লক্ষ্য থাকে। মানুহৰ জীৱনৰ যেনেকৈ লক্ষ্য মুখ্য প্ৰাপ্তি, ঠিক তেনেকৈ বিহু ক্ষেত্ৰখনত বিহুৱতী এগৰাকীয়ে বোৱাৰী হোৱাৰ আগতেই নিজকে এটা সুকীয়া পৰিচয়েৰে গঢ় দিওঁ বুলি ক'লে এই বিহু সম্ৰাজ্ঞীটো এটা সুকীয়া পৰিচয়, এটা সম্পদ নিচিনা বিহুৱতীসকলৰ বাবে। আৰু প্ৰত্যেকগৰাকী বিহুৱতীৰে সেই সপোন। এয়া থাকিলেনো কি অপৰাধ হ'ব? ভালহে, অন্ততঃ তেওঁলোকৰ লক্ষ্য উদ্দেশ্য নিশ্চিত হ'ব। তেওঁলোক প্ৰতিবাৰেই ঘৰৰ পৰা বিহু নাচিবলৈ ওলাই আহোঁতে মনত সাহ গোটাই ওলাই আহিব যে কালিলৈকে হয়তো মই হ'ব পাৰিম সেইগৰাকী বিহু সম্ৰাজ্ঞী। যিমান জানো তাৰ পৰা কাৰো একো লোকচান কিন্তু হোৱা নাই। বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ বিতৰ্কৰ কথা শুনিছোঁ। তাৰ বাবেও কিন্তু আমাৰ মাজতে থকা কিছু সংখ্যক লোক জগৰীয়া। কাৰণ কেতিয়াবা কি হয় যে আমাৰ অসন্তোষীয়া মনটোক আমি বুজাবলৈ সক্ষম নহওঁ। আমাৰ অসন্তোষীয়া মনটোৱে বাৰে বাৰে আমাক খুচি থাকে যে আমি আমাক নিজক বিশ্লেষণ কৰি চোৱাৰ আগতে আমি আনক দোষ দিবলৈ চেষ্টা কৰি থাকোঁ। আমাৰ মনটোৱে খুচৰিয়ে থাকে যে বেলেগে কি বেয়া কৰিছে, বা বেলেগে ভাল কৰিছে যদিও কেনেকৈ বেয়া কৰিছে বুলি কওঁ। এইবিলাক কথাৰ পৰা গৈ গৈ আজি এনেধৰণৰ কথাৰ উত্থাপন হৈছেহি। যিয়ে যি নহওক, মোৰ এটাই আহ্বান আমাৰ বিহুৱতীসকলৰ প্ৰতিও যে আপোনালোকে ভাল ধৰণে পৰিৱেশন কৰক, আগুৱাই গৈ থাকক, আৰু আপোনালোকৰ সুনিৰ্দিষ্ট লক্ষ্য বিহু সম্ৰাজ্ঞীয়ে হওক। আপোনালোকে প্ৰত্যেকেই নিজক এটা সুকীয়া পৰিচয়েৰে গঢ়ি তোলক যে আপুনি এগৰাকী বিহু সম্ৰাজ্ঞী। তাৰ ফলত একো লোকচান কিন্তু নহয়। এইখিনিতে উপাধিধাৰী লোকসকলৰ প্ৰতি যিসকলৰ অকণমান অসন্তুষ্টি আছে, এই উপাধিসমূহৰ কথা এনেকুৱা ধৰণৰ যে কিয় আমি উপাধি সৃষ্টি কৰিব নোৱাৰোঁ। চাওলুং চুকাফা যেতিয়া অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত, তাৰপিছত তেওঁ যেতিয়া 1253 চনত চৰাইদেউত ৰাজধানী পাতিলে, তেতিয়া কিন্তু তেখেতৰ কোনো ধৰণৰ উপাধি নাছিল। কালক্ৰমত গৈ গৈ চুহুংমুহুং বা দিহিঙীয়া ৰজাৰ দিনৰ পৰাহে স্বৰ্গদেউ উপাধিটো আমাৰ আহোম ৰজাসকলৰ নামৰ আগত বিভূষিত কৰা হ'ল।
আৰু লোকসকলেও সেয়া সেই ক্ষেত্ৰত আপোচ নকৰিলে আৰু কোনো ধৰণৰ বিৰোধিতাও নকৰিলে। কোনো কথা নাই, এতিয়া তেওঁলোকৰ নাম যেতিয়া শ্ৰদ্ধাৰে লওঁ তেতিয়া সেই স্বৰ্গদেউ বুলি কৈ ভালেই লাগেচোন। ঠিক তেনেকৈ মই তুলনা কৰিবলৈ যোৱা নাই, কিন্তু তথাপিও উপাধিসমূহ হ'লে কি ভাল লাগিব পাৰে বা তাৰ আঁৰৰ কি কথা থাকিব পাৰে তাকেহে অকণমান ক'বলৈ চেষ্টা কৰিছোঁ। গতিকে মই সন্মানীয় ৰাইজসকললৈ এটা কথাই জনাওঁ যে পৰম্পৰা আমি ৰক্ষা কৰিবলৈ হ'লে কেৱল নাচ, নাম এইবিলাকতে সীমাবদ্ধ নাথাকি আমাৰ গোটেই পৰিৱেশটোৱে সলনি কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু ৰক্ষণশীলতা এতিয়া আমাৰ সমাজত নাই। ৰক্ষণশীলতাক উদঙাই দিয়াৰ কথাও মই কোৱা নাই। কিছু ক্ষেত্ৰত আমি ৰক্ষণশীল হোৱাটো ভাল, আৰু সেয়া হৈও আছে। বহুতে কয় অসমীয়া সমাজ বিপথে পৰিচালিত হ'ল, কিন্তু নাই, মই দেখা নাই। আমাৰ প্ৰত্যেকগৰাকী উঠি অহা যুৱক যুৱতীয়ে কিন্তু আমাৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি দায়বদ্ধ হোৱাহে দেখিছোঁ সদায়। আৰু এটা কথা কওঁ, আমাৰ বিহুৰ স্বকীয় বৈশিষ্ট্য আছে। এতিয়া স্বকীয় বৈশিষ্ট্য বুলি ক'বলৈ গ'লে আঞ্চলিক বৈশিষ্ট্যৰ কথা আহি পৰিব, বা সেই গোটেই এখন বহল সমাজৰ কথা আহি পৰিব, আৰু ঠাইভেদে সেই বৈশিষ্ট্যবোৰ সুকীয়া সুকীয়া হ'ব। সেই বৈশিষ্ট্যখিনিক আমি সন্মান কৰা উচিত। প্ৰায় শুনো যে আপুনি এনেধৰণে কেলৈ নাছিলে, তেতিয়া কয় যে আমাৰ ফালে এনেকৈ নাচে। তেওঁক কিন্তু আমি ভুল বুলি ক'ব নোৱাৰোঁ, কিয়নো সেই আঞ্চলিক বৈশিষ্ট্যক আমি শ্ৰদ্ধা কৰাৰ প্ৰয়োজন। আৰু বিহু গোটেই দুটি আখৰৰ শব্দ যদিও গোটেই কথাখিনি সেই আখৰ দুটিতে সোমাই আছে, সৰু যদিও বৰ বহুল কথাবিলাক, আমি বহুলভাৱে চিন্তা কৰিব লাগিব। ইটো নকৰিবা সিটো নকৰিবা কৈ বান্ধিবলৈ গ'লে সঁচাকৈ সেই দুটি আখৰৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব। কিন্তু সেই কণমানি বিহু নামৰ আখৰ দুটিৰ লগ লাগি যি এটি শব্দ হৈছে, সেই কণমানি শব্দটোৱে কিন্তু বৰ বহল এখন ঠাই অধিকাৰ কৰি আছে, বৰ বহল এটি পৰিসৰ অধিকাৰ কৰি আছে। গতিকে থুলমূলকৈ মোৰ মনৰ ভিতৰত চলি থকা কথাকেইটা মই ক'লোঁ যে এটাই কথা, হুলস্থুল কৰি চিঞৰ বাখৰ কৰি ইটো নকৰিবি সিটো নকৰিবি বুলি কৈ আমাৰ কোনো ধৰণৰ একো লাভ নহয়। মই আগতেও যি ধৰণে উল্লেখ কৰিছোঁ, আমাৰ মূল উদ্দেশ্য হ'ব লাগে আমাৰ চাৰিওকাষে যি বিহুৱা বিহুৱতীসকলে নিজৰ পৰম্পৰা ৰক্ষা উদ্দেশ্যে ঘৰৰ পৰা ওলাই আহি পৰিৱেশন কৰিছেহি, তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো, তথা তেওঁলোকৰ সা সুবিধাখিনি আমি পাৰোঁ যদি গোটাই দিয়াৰ চেষ্টা কৰাটোহে আমাৰ মূল উদ্দেশ্য হ'ব লাগে বৰ্তমান দিনত। গতিকে এইখিনি কথাই মই আগবঢ়ালোঁ, মোৰ মনলৈ যি আহিল। ভৱিষ্যতে আৰু বেলেগ কিবা কথা মনলৈ আহিলেও নিশ্চয় ক'ব লাগিব। মই আচলতে পটককৈ কিবা এটা ক'বলৈ বেয়া পাওঁ, কাৰণ আমাৰ জ্যেষ্ঠ লোকসকলো আছে। এতিয়া তেওঁলোকেও বিভিন্ন ধৰণৰ কথা কৈছে, নোকোৱা নহয়, কিন্তু তাৰ পাছত মই ভাবিছোঁ যে নহয়, আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে। জ্যেষ্ঠসকলে তেওঁলোকৰ কৰণীয়খিনি কৰিয়ে আছে, গতিকে আমি কনিষ্ঠসকলেও সহযোগিতা আগবঢ়ালেহে তেওঁলোকে তেওঁলোকৰ কামসমূহ নিয়াৰিকৈ কৰিব পাৰিব। গতিকে সেই জ্যেষ্ঠসকললৈ মোৰ এয়া সহযোগিতা, যিয়ে হুলস্থুল কৰাতকৈ নিজৰ বিহুৱা বিহুৱতীসকলক সুৰক্ষা প্ৰদান কৰি আমাৰ বিহুটো ৰক্ষা কৰাৰ চিন্তা কৰে। ধন্যবাদ। পুনৰ লগ পাম কেতিয়াবা সকলোকে। নমস্কাৰ।